মোৰ নাম মানস, মোৰ বয়স ৩৫ বছৰ। মোৰ নিজাকৈ কাপোৰৰ দোকান আছে। মই মোৰ বান্ধৱীক বিয়া কৰাইছিলোঁ। তাই বৰ ধুনীয়া, কিন্তু মুখখন বৰ চোকা। হৃদয়ত যিয়ে নহওক কিয় মুখত কয়। সন্মুখৰ মানুহজনে ভাল পাওক বা নাপাওক, মই প্ৰায়ে বুজাওঁ যে তুমি এই কামটো নকৰিবা। কাৰোবাৰ কথাত বেয়া লাগিলেও তেতিয়া মুখত নকবা। কিন্তু তাই বুজি পোৱা নাছিল মই কোৱা কথাখিনি। তাই ক'লে যে মই কোনো বেয়া নাৰী নহয়, মই আনৰ বিষয়ে বেয়া কথাবোৰ তেওঁলোকৰ মুখতেই কওঁ। কিন্তু তাইৰ এই অভ্যাসটো মোৰ ভাল নালাগে। এজন উপাৰ্জনকাৰী ব্যক্তিয়ে কথা কোৱাৰ আগতে যত্ন লোৱা উচিত, যাতে তেওঁৰ কথাত সন্মুখৰ মানুহজনে বেয়া নাপায়। আজিকালি মোৰ দোকানৰ ব্যৱসায় কমি অহাৰ বাবে মই বৰ চিন্তিত অনুভৱ কৰি আছিলোঁ। মই ভগৱানক বিশ্বাস কৰা মানুহ আছিলোঁ। খোলাৰ আগতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিলোঁ, যাতে ভগৱানে মোৰ ব্যৱসায়টো আগুৱাই নিয়ে। কিন্তু মোৰ এনে অনুভৱ হ'বলৈ ধৰিলে ভগৱানে যেন মোৰ ওপৰত খং কৰি বহি আছে। দিনবোৰ এনেকৈ পাৰ হৈ গৈছিল। এদিন দোকানত বহি আছিলোঁ, কোনো গ্ৰাহক অহা নাছিল। ইতিমধ্যে দুপৰীয়া হৈছিল যদিও এজনো গ্ৰাহকৰ মুখ দেখা নাছিলোঁ। গৰমৰ দিন আছিল আৰু গৰমৰ বাবে মোৰ অৱস্থা বেয়া হৈ আছিল। কাৰেণ্টটো গুচি গৈছিল। মোৰ চকুকেইটা আগফালে থকা কাপোৰৰ দোকানখনৰ ওপৰত আছিল, য'ত গ্ৰাহক ইজনৰ পিছত সিজনকৈ আহি আছিল আৰু মালিকজনে বহুত টকা উপাৰ্জন কৰিছিল। মোৰ দোকানখন সৰু আছিল। মোৰ দোকানত প্ৰতিটো ধৰণৰ কাপোৰ উপলব্ধ আছিল, কিন্তু তথাপিও মানুহবোৰ মোৰ দোকানলৈ খুব কমেইহে আহিছিল। এদিন ভিক্ষাৰী এজনী আহি মোৰ দোকানৰ সন্মুখত থিয় হৈ হাত মেলি মোক কিবা এটা বিচাৰিবলৈ ধৰিলে। কিন্তু মোৰ মনোযোগ কেৱল সন্মুখৰ দোকানখনৰ ফালেহে আছিল। মোৰ হৃদয়খনে হঠাতে ভগৱানৰ ওচৰত অভিযোগ কৰিলে যে মোৰ দোকানলৈ কোনেও কিয় নাহে ভিক্ষা কৰাৰ সলনি। ভিক্ষাৰীজনীৰ ভৰিত পুৰণি চেণ্ডেল আছিল। তাই ইমানেই ধুনীয়া আছিল যে মই তাইক লাগি চাই আছিলোঁ। তাইৰ মুখত বহু ঠাইত বোকা আছিল, তথাপিও তাইক ভাল লাগিছিল। তাইক দেখি মই মাথো তাইলৈ চাই থাকিলোঁ। মুখত ইমান সৰলতা দেখা গ'ল যে মই অনুভৱ নকৰাকৈ থাকিব নোৱাৰিলোঁ। তাইক দেখি মই যেন ক'ৰবাত হেৰাই গ'লোঁ, তেনেকুৱা অনুভৱ কৰিছিলোঁ। তাই মোক বাৰে বাৰে মাত লগাই ক'লে, মালিক, মোক কাপোৰ কেইটামান দিয়া, মই ভিক্ষাৰী। তাইৰ অনুৰোধ শুনি মোৰ চেতনা আহিল। মই তাইৰ ফালে চালোঁ। তাই কাপোৰবোৰ চাই আছিল মোৰ দোকানত। মই ক'লোঁ, মই তোমাক দিম। প্ৰথমে কোৱা, তুমি কোন? তাই কাপোৰবোৰলৈ চাই ক'লে, মোৰ নাম পপী, মই এজনী ভিক্ষাৰী। তাইৰ নামটো মোৰ বৰ ভাল লাগিল। মই তাইক আকৌ সুধিলোঁ, তুমি ক'ৰ পৰা আহিছা? তাই মোক ক'লে যে মই বহু দূৰৈৰ এখন মানুহ নথকা ঠাইত জুপুৰি এটাত থাকোঁ। এই কথা শুনি মই মূৰ দুপিয়াই ধুনীয়া কাপোৰ এযোৰ উলিয়াই তাইক দিলোঁ। তাই দুপটাখন মূৰত থৈ কৈছিল, মোক ভাল লাগিছেনে মালিক? সঁচাকৈয়ে তাইক দুপটাখনত বৰ মৰম লগা দেখা গৈছিল। মই ক'লোঁ, সঁচাকৈ তোমাক বহুত ভাল লাগিছে। তাই মোক ধন্যবাদ জনাইছিল। তাই কাপোৰযোৰ ঠিক কৰি বেগত ভৰাই ল'লে আৰু মুখত কিবা এটা গুণগুণাই তাই দোকানৰ পৰা ওলাই গ'ল। মই তেতিয়াও তাইৰ গুণগুণনি আৰু তাইৰ মুখৰ সৰলতাত হেৰাই গৈছিলোঁ। মাত্ৰ ৫ মিনিট সময় পাৰ হৈ গৈছিলহে। ঠিক তেতিয়াই এগৰাকী মহিলাই কাপোৰ কিনিবলৈ আহিল আৰু মই মহিলাগৰাকীক কাপোৰবোৰ দেখুৱাই দিলোঁ। ঠিক তাৰ পিছৰে পৰা মোৰ দোকানত গ্ৰাহকৰ লাইন লাগি গ'ল। এনেকৈ মোৰ দোকানত গ্ৰাহকৰ সংখ্যা বাঢ়ি গৈ থাকিল। গ্ৰাহকৰ ভিৰত মোৰ সন্মুখৰ দোকানখনলৈ কিমানজন গ্ৰাহক আহে আৰু কিমানজন যায় এইবোৰ চাবলৈ মই সময় নোপোৱা হ'লোঁ। গোটেই দিনটো গ্ৰাহকৰ শাৰী পাতি আছিল আৰু সন্ধিয়ালৈকে মোৰ সকলো কাপোৰ বিক্ৰী হৈ গৈছিল। আৰু আজি প্ৰথমবাৰৰ বাবে ইমানবোৰ গ্ৰাহকৰ লগত লেনদেন কৰি প্ৰায় খালী দোকান এখন দেখাৰ পিছত মই বহুত আচৰিত হ'লোঁ যে কেনেকৈ হ'ল এই সকলোবোৰ যে এদিনতে ইমানবোৰ গ্ৰাহক আহি গোটেই দোকানখন খালী হৈ পৰিল। কাপোৰ বিক্ৰী কৰি পোৱা ধনেৰে মই আকৌ দোকানৰ বাবে কাপোৰ কিনিলোঁ।
যিখিনি ধন বাকী ৰখিছিল সেই টকাখিনি ঘৰলৈ আনি এই সকলোবোৰ কথা মই মোৰ পত্নীক ক'লো। তাইও বহুত সুখী হৈ ভগৱানক ধন্যবাদ দিলে। পিছদিনা মই আকৌ দোকান খুলিলো আৰু গ্ৰাহকৰ বাবে অপেক্ষা কৰিলো। কিন্তু আকৌ সেই ভিক্ষাৰীজনী প্ৰথমে মোৰ দোকানলৈ আহিল। কিন্তু এইটো দেখি মই বহুত আচৰিত হলো। তাই কালিৰ পৰা একেটা লেতেৰা কাপোৰকে পিন্ধি আছিল। যোৱাকালি মই তাইক নতুন কাপোৰ এযোৰ দিছিলোঁ। তথাপিও তাই সেই লেতেৰা পুৰণি কাপোৰটোকে পিন্ধি আহিছিল। কিন্তু মই তাইক প্ৰথম দেখাৰ পিছৰে পৰা ভাল পাবলৈ ধৰিলোঁ আৰু তাইক দেখাৰ লগে লগে মোৰ হৃদয়খন কঁপিবলৈ ধৰিলে। তাই কালিৰ দৰে আজি আকৌ ক'লে, মালিক, মোক কাপোৰ এযোৰ দিয়া। তাই মোক এনেকুৱা কোমল আৰু মিঠা মাতেৰে কাপোৰ বিচাৰিছিল যে মই তাইক নাকচ কৰিব নোৱাৰিলোঁ। তাইৰ সুন্দৰ মুখখনে মোক নাকচ কৰিবলৈ নিদিলে। আজিও একো নোকোৱাকৈয়ে মই তাইক কাপোৰ এযোৰ উলিয়াই দিলোঁ। আজি তাই আকৌ কাপোৰযোৰৰ দুপট্টাখন তাইৰ মূৰত লৈছিল। তাই নীলা ৰঙৰ কাপোৰ এযোৰ পিন্ধিছিল আৰু দুপট্টাখনো নীলা ৰঙৰ আছিল। তাইক বহুত মৰম লাগিছিল। তাৰপিছত তাই সুধিলে, মালিক, মোক ভাল লাগিছেনে? মই ক'লো, হয়, তোমাক বহুত ভাল লাগিছে। মোৰ কথা শুনাৰ লগে লগে তাই খৰধৰকৈ কাপোৰযোৰ লৈ দোকানৰ পৰা ওলাই গ'ল আৰু মই তাইক চাই থাকিলোঁ। তাই যোৱাৰ পিছত আজি আকৌ মোৰ দোকানত গ্ৰাহকৰ ভিৰ লাগিল। মই দিনটো তেওঁলোকৰ লগত ব্যস্ত হৈ থাকিলোঁ। এজনৰ পিছত এজনকৈ গ্ৰাহক আহি থাকিল। মই ভাগৰি পৰিলোঁ আৰু তাৰ পিছত দুপৰীয়াৰ আহাৰ খোৱাৰ সময় হ'ল। কিন্তু মানুহৰ ভিৰ কম হোৱা নাছিল। মই ভাবিছিলোঁ যে মই অকলে চম্ভালিব নোৱাৰিম। গতিকে মই এজন ল'ৰাক কামত ৰাখিম। সেইদিনাও মোৰ উপাৰ্জন ভবাতকৈ বহুত বেছি হৈছিল। মই বহুত সুখী হৈছিলোঁ। সেইকাৰণে মই এজন ল'ৰাক কামত ৰাখিলোঁ। মই তাক মোৰ দোকানত কাম কৰিবলৈ দিলোঁ। মই তাক ক'লো যে ময়ো তাক দৰমহা দিম। সি মান্তি হ'ল। এইদৰে ল'ৰাটোৱে মোৰ দোকানত কাম কৰিবলৈ ধৰিলে। এনেকৈয়ে কিছুদিন পাৰ হৈ গ'ল আৰু মোৰ দোকানখন দিনক দিনে আগবাঢ়ি গৈ থাকিল। এনেকৈয়ে সেই ভিক্ষাৰীজনী প্ৰতিদিনে আহি মোৰ পৰা বিনামূলীয়াকৈ কাপোৰ লৈ যায়। কিন্তু মই কেতিয়াও তাইক নতুন কাপোৰ পিন্ধা দেখা নাছিলোঁ। মই দিয়া কাপোৰবোৰৰ এযোৰ কাপোৰো তাই পিন্ধা নাছিল। বৰঞ্চ তাই সদায় লেতেৰা কাপোৰ পিন্ধি আহিছিল। এদিন মই তাইক মই দিয়া কাপোৰবোৰ কিয় পিন্ধা নাই বুলি সুধিলোঁ। কিন্তু তাই হাঁহি মাৰি মোৰ দোকানৰ পৰা ওলাই গ'ল। তাইৰ সৌন্দৰ্য দেখি মই বৰ আপ্লুত হৈছিলোঁ। মই ঘৰত এই কথা কোৱা নাছিলোঁ আৰু সেই ভিক্ষাৰীজনীৰ কথাও মই মোৰ পত্নীক কোৱা নাছিলোঁ। মই জানিছিলোঁ যে এই কথা শুনাৰ লগে লগে মোৰ পত্নীয়ে মোক গালি দিব। তাই ক'ব যে ভিক্ষাৰীজনীক কিয় বিনামূলীয়াকৈ কাপোৰ দি আছে আৰু তাৰ পিছত তাই মোক ক'ব যে তাইক যাতে ভৱিষ্যতে আৰু বিনামূলীয়াকৈ কাপোৰ নিদিয়ে। সেই ভিক্ষাৰীজনী প্ৰতিদিনে মোৰ দোকানত পুৰণি কাপোৰ পিন্ধি আহি মোৰ পৰা নতুন নতুন কাপোৰ এযোৰ লৈ যায়। কিন্তু তাই যোৱাৰ লগে লগে সেই সময়ৰ পৰা মোৰ দোকানত অতি দ্ৰুতগতিত গ্ৰাহকৰ ভিৰ লাগিছিল আৰু এতিয়া মোৰ ঘৰত টকা পইচাৰ অভাৱ নোহোৱা হৈ গ'ল। মই এইটো ভাবি বহুত আচৰিত হ'লোঁ যে ভিক্ষাৰীজনী অহাৰ লগে লগে মোৰ দোকানত গ্ৰাহকৰ ভিৰ কিয় হৈছিল। আগতে কেতিয়াও এনেকুৱা হোৱা নাছিল যে ইমানবোৰ গ্ৰাহক মোৰ দোকানলৈ আহিছিল। বৰঞ্চ মই সকলো সময়তে বহি মোৰ সন্মুখত থকা দোকানখনলৈ চাই থাকোঁ। মই ইমানেই পইচাৰ বাবে লোভী আছিলোঁ যে ভিক্ষাৰীজনীক প্ৰতিদিনে নতুন কাপোৰ দিওঁ। কিন্তু এতিয়া তাইক মই সন্দেহ কৰিবলৈ আৰম্ভ কৰিছিলোঁ। অলপ সময় চিন্তা কৰাৰ পিছত মই সিদ্ধান্ত কৰিলোঁ যে ভিক্ষাৰীজনী মোৰ দোকানলৈ অহাৰ পিছত গ্ৰাহকৰ ভিৰ কিয় হয়, মই তাৰ কাৰণটো নিশ্চয় বিচাৰি উলিয়াম। পিছদিনা যেতিয়া তাই মোৰ দোকানলৈ আহি ক'লে, মালিক,
মোক নতুন কাপোৰ দিয়ক। মই নতুন কাপোৰ এযোৰ উলিয়াই তাইৰ ফালে আগবঢ়াই দিলোঁ। কিন্তু তাই ল'বলৈ হাতখন আগুৱাই দিয়াৰ লগে লগে মই তাইৰ হাতখনত থাপ মাৰি ধৰিলোঁ। মই তাইক ক'লোঁ, প্ৰথমে কোৱা তুমি কোন আৰু এই কাপোৰবোৰ লৈ গৈ কি কৰা? তেতিয়াহে আজি মই কাপোৰযোৰ তোমাক দিম। মোৰ কথা শুনি তাই ভয়ে ভয়ে ক'লে যে মই পিন্ধো। মোৰ অলপ খং উঠিল। মই ক'লোঁ, মই কেতিয়াও তোমাক নতুন কাপোৰ পিন্ধা দেখা নাই, বৰঞ্চ তুমি সদায় এই লেতেৰা আৰু ফটা পুৰণি কাপোৰবোৰে পিন্ধি থাকা। তাই ক'লে, মালিক, মই মোৰ বিয়াৰ বাবে সেই কাপোৰবোৰ সংগ্ৰহ কৰি আছোঁ। তাইৰ এই কথা শুনি মই অনুভৱ কৰিলোঁ যে হয়তো তাই সঁচা কথা কৈছে। তাৰ পিছত মই কাপোৰযোৰ তাইৰ ফালে আগবঢ়াই দিলোঁ। তাই কাপোৰযোৰ লৈ ওলাই গ'ল। কিন্তু ময়ো তাইৰ সত্যটো জানিবলৈ দৃঢ়প্ৰতিজ্ঞ হৈ পৰিলোঁ যে তাই মোৰ দোকানৰ পৰা লৈ যোৱা নতুন কাপোৰবোৰ কি কৰে। দোকানত কাম কৰা ল'ৰাটোক দোকানখন চাবলৈ দিলোঁ আৰু তাৰ পিছত মই জিন্স আৰু চাৰ্ট খুলি নিজৰ দোকানৰ পৰা এটা নতুন কুৰ্তা পায়জামা পিন্ধি মুখত মাস্ক পিন্ধিলোঁ। মোৰ লগত কাম কৰা ল'ৰাটোৱে থতমত খালে আৰু সি সুধিবলৈ ধৰিলে মই কিয় এই কাপোৰযোৰ পিন্ধিছোঁ। কিন্তু মই তাৰ প্ৰশ্নৰ উত্তৰ নিদি দোকানখন চোৱা চিতা কৰিবলৈ ক'লোঁ আৰু দোকানৰ পৰা ওলাই আহিলোঁ। সোঁফালে চাওঁতে তাইক দেখিলোঁ যে তাই ৰাস্তাত এজন মানুহৰ পৰা টকা বিচাৰিছিল, আন এজনৰ পৰা তাই খাদ্য বিচাৰিছিল আৰু আন কাৰোবাৰ পৰা আন কিবা প্ৰয়োজনীয় বস্তু বিচাৰিছিল। আৰু তাৰ পিছত তাই বেগত ভৰাই আগবাঢ়ি গ'ল। মই তাইক গোপনে তাইৰ পিছে পিছে গৈ আছিলোঁ যাতে মই সকলো গম পাওঁ। তাই মোক চিনি পোৱা নাছিল কাৰণ মই মোৰ চেহেৰা সলনি কৰিছিলোঁ। মই তাইৰ পৰা মাত্ৰ অলপ দূৰৈত আছিলোঁ আৰু প্ৰায় আধা ঘণ্টা ধৰি তাই খোজ কাঢ়ি গৈ আছিল। পিছত তাই এখন নিৰ্জন ঠাইলৈ গ'ল য'ত মানুহৰ ঘৰ দুই এটাহে আছিল। ইয়াত কিছুমান জুপুৰি ঘৰ আছিল আৰু তাই সেই জুপুৰিবোৰৰ ফালে গৈ আছিল। সকলো জুপুৰি ইটোৱে সিটোৰ পৰা দূৰৈত আছিল আৰু জুপুৰিটোৰ সন্মুখত পৰ্দা এখন আছিল, যাৰ বাবে জুপুৰিটোৰ ভিতৰত কি আছে সেয়া দেখাটো টান হৈ পৰিছিল। মই তাইৰ পিছে পিছে গৈ থাকিলোঁ আৰু তাই জুপুৰি এটাৰ ওচৰ পালেগৈ আৰু পৰ্দাবোৰ আঁতৰাই দিলে। কিন্তু মই থতমত খালোঁ যে জুপুৰিটোৰ ভিতৰত বহি থকা সৰু সৰু ল'ৰা ছোৱালীবোৰে কান্দি আছিল আৰু তেওঁলোকৰ লগত এজনী সৰু ছোৱালীও আছিল যিয়ে নেকি সিহঁতক মনে মনে ৰাখিবলৈ চেষ্টা কৰি আছিল। সেই জুপুৰিটোত মোৰ সন্দেহ হ'ল যে তাইৰ ইমানবোৰ সন্তান হ'ব নোৱাৰে কাৰণ তাই বিয়া হোৱা যেন লগা নাই। গতিকে তাৰ অৰ্থ এইটো নেকি যে তাই আচলতে শিশু চোৰ। এই সৰু সৰু ল'ৰা ছোৱালীবোৰৰ বিনিময়ত তাই এই ল'ৰা ছোৱালীবোৰৰ পিতৃ মাতৃৰ পৰা ধন ল'ব নে ভিক্ষা খুজিবলৈ তাইৰ লগত ব্যৱসায়ত নিয়োগ কৰিব আৰু তাৰ পিছত টকা উপাৰ্জন কৰিব বা সন্তানক অবৈধভাৱে বিক্ৰী কৰিব। এই সকলোবোৰ প্ৰশ্ন মোৰ মনলৈ আহিব ধৰিলে আৰু এতিয়া সেই ভিক্ষাৰীজনীৰ প্ৰতি সহানুভূতিশীল হোৱাৰ বাবে নিজকে দুখ লাগিছিল। তাইৰ সৰলতা ধুনীয়া মুখখন দেখি ইমান দিনে মই তাইক বিনামূলীয়াকৈ কাপোৰ দি আহিছিলোঁ। মই গছ এজোপাৰ আঁৰত লুকাই নিজকে গালি পাৰি আছিলোঁ। তেতিয়া সেই ভিক্ষাৰী ছোৱালীজনীয়ে সৰু ছোৱালীজনীক কিবা এটা কৈ আছিল। মোৰ চকু ভিক্ষাৰীজনীৰ ওপৰতে নিবদ্ধ হৈ আছিল। সৰু ছোৱালীজনীয়ে মূৰ দুপিয়াই কিবা এটা কৈ আছিল। ল'ৰা ছোৱালীবোৰে অবিৰতভাৱে কান্দি আছিল, যাৰ বাবে ভিক্ষাৰীজনীয়ে বেগৰ পৰা ফল মূল উলিয়াই সকলোকে দিছিল। সকলো ল'ৰা ছোৱালীৰ বয়স ৩ৰ পৰা ১০ বছৰৰ ভিতৰত আছিল। মই মাত্ৰ তাইৰ ফালে চাই আছিলোঁ। তেনেতে আন এটা সন্মুখৰ জুপুৰিটোৰ পৰ্দাখন আঁতৰাই দিয়া হ'ল আৰু এগৰাকী বুঢ়ী ওলাই আহিল। কিন্তু তাতো ৮ৰ পৰা 10টা সৰু সৰু ল'ৰা ছোৱালী আছিল আৰু আটাইকেইজনৰে বয়স আছিল ৯-১০ বা প্ৰায় ১১ বছৰ। সেই বুঢ়ী মহিলাগৰাকীয়ে এতিয়া এই ভিক্ষাৰীজনীৰ ওচৰলৈ গৈ হাত জোকাৰি কিবা এটা কৈ আছিল, যাৰ বিষয়ে ভিক্ষাৰীজনীয়ে সেই বুঢ়ীক কিবা এটা কৈ আছিল। এতিয়া এইবোৰ দৃশ্য দেখি
মোৰ শৰীৰত ঘাম ওলাবলৈ ধৰিলে। মই অনুভৱ কৰিলোঁ যে এইটো এটা তাইৰ গেং আৰু তেওঁলোকৰ এই শিশুৰ ব্যৱসায় বহু দূৰলৈকে বিয়পি আছে। তাই ইমানবোৰ ল'ৰা-ছোৱালীক বন্দী কৰি ৰাখিছে। মই তাৰ পৰা মোৰ দোকানলৈ উভতি আহিলোঁ। আহিয়েই কাপোৰ সলনি কৰি দীঘলকৈ উশাহ এটা লৈ নিজৰ মনটোক শান্ত হ'বলৈ দিলোঁ আৰু কি কৰিম বুজিব পৰা নাছিলোঁ। দোকানত ৰখা ল'ৰাটোক ছুটি দি দোকানখন বন্ধ কৰি ঘৰলৈ আহিলোঁ। সেই সৰল আৰু কান্দি থকা ল'ৰা-ছোৱালীবোৰৰ মুখবোৰ বাৰে বাৰে মোৰ চকুৰ আগত জিলিকি উঠিছিল। মোক ইমান নীৰৱে থকা দেখি মোৰ পত্নীয়ে সুধিলে, "কি হ'ল? আপুনি ইমান চিন্তিত কিয়? আগতেতো কেতিয়াও আপুনি দোকানৰ পৰা আহি এনেকৈ মনে মনে বহি নাথাকে, ইমান চিন্তিত হৈ নাথাকে।" প্ৰথমতে মই সকলো ঠিকে আছে বুলি ক'লোঁ, কিন্তু যেতিয়া তাই জোৰ দিলে মই তাইক সকলো কথা ক'লোঁ, মাথো এইটো কথাটোৰ বাহিৰে যে মই তাইক প্ৰতিদিনে নতুন কাপোৰ দিওঁ, তাকো বিনামূলীয়াকৈ। মই তাইক এই কথা কোৱা হ'লে তাই মোক মূৰ্খ বুলি ভাবিলেহেঁতেন আৰু তাইক ক'লেহেঁতেন যে আপুনি কিয় এনে কৰিলে, কিয় ইমান কাপোৰ বিনামূলীয়াকৈ দিলে। মোৰ সকলো কথা শুনি তাইও ভাবিবলৈ ধৰিলে যে এইকেইটা সৰু ল'ৰা-ছোৱালীৰ জীৱনৰ প্ৰশ্ন। হঠাতে তাই ক'লে যে এই সকলোবোৰ কথাৰ একমাত্ৰ সমাধান হ'ল যে সকলো কথা আৰক্ষীক কোৱা। তেওঁলোকেহে সেই সৰু ল'ৰা-ছোৱালীবোৰক ভিক্ষাৰীজনীৰ কবলৰ পৰা মুক্ত কৰিব পাৰিব আৰু পিতৃ-মাতৃৰ ওচৰলৈ ঘূৰাই আনিব পাৰিব। টেনচনটো শেষ হৈ যাব আৰু ল'ৰা-ছোৱালীবোৰো মাক-দেউতাকৰ ওচৰ পাবগৈ। পত্নীৰ কথা শুনি মই ভাবিলোঁ যে তাই ঠিক কথাই কৈছে। আচলতে কেৱল এটা বা দুটা সন্তান নহয়, ২০-২৫টা ল'ৰা-ছোৱালী আছিল আৰু মাক-দেউতাকৰ পৰা আঁতৰত থাকি কষ্ট পাই আছিল। মই এই বিষয়ত জড়িত হৈ পৰিলোঁ। মোৰ পত্নীয়ে কোৱা কথাবোৰ চিন্তা কৰি এই সিদ্ধান্তত উপনীত হ'লোঁ যে এই বিষয়টো পুলিচৰ ওচৰলৈ লৈ যাব লাগে। পিছদিনা যেতিয়া ভিক্ষাৰীজনী মোৰ দোকানলৈ কাপোৰ নিব আহিছিল, তেতিয়া মই একো নোকোৱাকৈয়ে তাইক কাপোৰ এযোৰ দিলোঁ। তাৰ পিছত দোকানত ৰখা ল'ৰাটোক দোকানত বহিবলৈ দিয়াৰ পিছত মই থানালৈ আহিলোঁ। থানা পোৱাৰ পিছত আধা ঘণ্টা অপেক্ষা কৰিব লগা হ'ল আৰু তাৰ পিছত অ'.চি. ছাৰৰ ওচৰলৈ গ'লোঁ। ছাৰে মোক কি কথাত আহিছা সোধাত মই সকলো কথা ক'লোঁ। মোৰ কথা শুনাৰ পিছত ছাৰে ক'লে, "আপুনিও ব'লক আমাৰ লগত সেই ঠাইলৈ।" বাটত তেওঁ মোক নিজৰ বিষয়েও সুধি আছিল। মই কোন, মই কি কৰোঁ, গতিকে মই একো নুলুকুৱাকৈ মোৰ সকলো কথা কৈ দিলোঁ। পুলিচ ছাৰজনে মোক ক'লে যে আজিকালি মানুহে ইজনে সিজনৰ শত্ৰু হৈ ইজনে সিজনৰ ক্ষতি কৰিছে, নিজৰ লাভৰ বাবে আনক হত্যা কৰিছে। লুট-পাট আৰু ক্ষতি কৰাটো অতি সাধাৰণ হৈ পৰিছে। ছাৰৰ কথাত সন্মতি দিলোঁ আৰু আলোচনাৰ জৰিয়তে আমি সেই ঠাইত উপনীত হ'লোঁ। ছাৰজনে কিছু দূৰৈত গাড়ীবোৰ ৰখাই নিজৰ পুলিচক চৌদিশৰ পৰা জুপুৰিবোৰ ঘেৰি ধৰিবলৈ কৈছিল। আটাইবোৰ পুলিচে জুপুৰিবোৰক চাৰিওফালৰ পৰা ঘেৰি ধৰিলে। মই গাড়ীৰ ভিতৰতে বহি আছিলোঁ কাৰণ ছাৰজনে মোক ওলাই আহিব দিয়া নাছিল। ছাৰে মোক কৈছিল যে আপুনি ওলাই আহিলে বিপদত পৰিব পাৰে। ভিক্ষাৰীৰ দলে আপোনাক আক্ৰমণ কৰিলে আপোনাৰ জীৱন বিপদত পৰিব পাৰে। ছাৰজনে মাইকত চিঞৰি চিঞৰি ভিক্ষাৰী মহিলাগৰাকীক ওলাই আহিবলৈ কৈ আছিল। সেই ভিক্ষাৰীজনী, সেই বৃদ্ধাগৰাকী আৰু সেই কণমানি ছোৱালীজনী ওলাই আহিছিল। ইন্সপেক্টৰে ততাতৈয়াকৈ আমাৰ ওচৰত আত্মসমৰ্পণ কৰক বুলি কৈ আছিল। তিনিওকে অলপ চিন্তিত যেন লাগিছিল। মই দূৰৈত বহি তেওঁলোকৰ মুখৰ ভাৱবোৰ দেখিবলৈ পাইছিলোঁ। ভিক্ষাৰীজনীয়ে ইন্সপেক্টৰক কিবা এটা কৈ আছিল যদিও ইন্সপেক্টৰে নহ'ব বুলি মূৰটো জোকাৰি আছিল। কিছু সময়ৰ পিছত ল'ৰা-ছোৱালীকেইটাও জুপুৰিৰ পৰা ওলাই আহি এই সকলোবোৰ চাই চাই কান্দি আছিল। তেওঁলোকে তিনিওজনে কান্দি কান্দি হাতজোৰ কৰি আছিল, কিন্তু পুলিচে তেওঁলোকক আওকাণ কৰি হেণ্ডকাফ লগাই দিলে। গাড়ীত বহুৱাই দিয়া হ'ল। কিছু সময়ৰ পিছত জুপুৰিবোৰত তালাচী চলালে।
কিন্তু বিশেষ একো পোৱা নগ'ল। কোনো ফালৰ পৰা কোনো আক্ৰমণ নহ'ল। হয়তো তেওঁৰ সঙ্গীসকল ক'ৰবাত লুকাই আছিল বা ইয়াত উপস্থিত নাছিল। সকলো ল'ৰা-ছোৱালীয়ে কান্দি আছিল। তাৰ পিছত মই ছাৰৰ লগত কথা পাতিলোঁ আৰু আত্মবিশ্বাস ল'লোঁ যে তেওঁলোকে ল'ৰা-ছোৱালীকেইটাক তেওঁলোকৰ নিজৰ ঘৰলৈ লৈ যাব। এইটো গোচৰৰ বাবে এটা সুকীয়া ফাইল প্ৰস্তুত কৰা হৈছিল। মই বহুত শান্তিৰে ঘৰলৈ উভতি আহিলোঁ। বহুত ভাল কাম কৰিলোঁ। সেয়ে ভিতৰৰ পৰা বহুত সুখী হৈছিলোঁ। ঘৰলৈ অহাৰ পিছত মই মোৰ পত্নীক সকলো কথা ক'লোঁ, যিটো শুনাৰ পিছত তাইও সুখী হ'ল যে এতিয়া সকলো ঠিক হৈ গ'ল আৰু কোনো ধৰণৰ ক্ষতি হোৱা নাছিল। পিছদিনা মই আকৌ দোকানলৈ গ'লোঁ। ভিক্ষাৰীজনী আজি অহা নাছিল আৰু তাই কেনেকৈ আহিব? তাইতো জেলত আছে। ময়ো শান্তিৰে বহি গ্ৰাহক অহালৈ অপেক্ষা কৰি আছিলোঁ। কিন্তু 11 বাজিবৰ হ'ল আৰু কোনো গ্ৰাহক অহা নাছিল। মই সন্মুখৰ দোকানখনৰ ফালে চাবলৈ ধৰিলোঁ, য'ত আজি মোৰ দোকানতকৈ বেছি মানুহ আছিল। সেই দোকানখনত দুপৰীয়াৰ পৰা সন্ধিয়ালৈকে ভিৰ আছিল। মোৰ দোকানত মাত্ৰ এজন গ্ৰাহকে মাত্ৰ এযোৰ কাপোৰ কিনি লৈ গৈছিল। মই অলপ চিন্তিত হৈ পৰিছিলোঁ, কাৰণ আকৌ এবাৰ ভিক্ষাৰীজনী অহাৰ আগৰ দৰে একে অৱস্থাই পিছৰ দুদিনলৈ দেখা দিবলৈ আৰম্ভ কৰিছিল। দিনবোৰ এনেকৈ পাৰ হৈ গৈছিল। গ্ৰাহক এজনো দোকানলৈ অহা নাছিল। উপাৰ্জন একেবাৰে নগণ্য হৈ পৰিছিল। মোৰ দোকানত কাম কৰা ল'ৰাটোৱেও চিন্তিত আছিল যে যদি এনেকৈ চলি থাকে তেন্তে মই মোৰ চাকৰি হেৰুৱাম। মই ভাবি আছিলোঁ যে মই তাক কেনেকৈ দৰমহা দিম। ইয়াৰ আগতে যিদিনাখন ভিক্ষাৰীজনী মোৰ দোকানলৈ আহিছিল, মোৰ দোকানৰ ভিৰ বহুত বেছি আছিল। এতিয়া তাই আহিব নোৱাৰে কাৰণ তাই জেলত আছে। মোৰ এনে লাগিছিল যেন তাই মোক অভিশাপ দিছে। কিন্তু তাইতো গমেই নাপায় যে মই তাইৰ গোপন তথ্য পুলিচক জনাইছোঁ। দিনক দিনে মোৰ দোকানলৈ অহা মানুহবোৰো অহা বন্ধ হৈ গৈছিল। গোটেই দিনটো দোকানখনত বহি মাখি মাৰি থাকোঁ আৰু গ্ৰাহকৰ বাবে অপেক্ষা কৰি থাকোঁ। এদিন মই ইন্সপেক্টৰক ফোন কৰি ভিক্ষাৰীজনীৰ কথা সুধিলোঁ। ছাৰজনে মোক ক'লে যে সেই সকলো ল'ৰা-ছোৱালী আৰু তেখেতৰ লগত এগৰাকী ভনীয়েক আৰু এগৰাকী বৃদ্ধা মাতৃ আছে আৰু তাই কৈছে যে সকলো ল'ৰা-ছোৱালী তাইৰ নিজৰ। তাই ল'ৰা-ছোৱালীবোৰ চুৰ কৰা নাই। ল'ৰা-ছোৱালীবোৰক জোৰকৈ ভিক্ষা খুজিবলৈও নিদিয়ে আৰু ল'ৰা-ছোৱালীবোৰো বিক্ৰী নকৰে। আদালতে তিনিওজনৰ বিৰুদ্ধে প্ৰমাণ সংগ্ৰহ কৰিবলৈ কয় যদিও তেওঁলোকৰ বিৰুদ্ধে কোনো প্ৰমাণ পোৱা নাই। তেওঁলোকৰ জুপুৰিবোৰৰ পৰাও তেওঁলোকে যে এনে কোনো কাম কৰে সেই বুলি প্ৰমাণ কৰিব পৰা একো পোৱা নাই। পুলিচ ছাৰৰ মুখৰ পৰা এই সকলোবোৰ শুনি মই বহুত আচৰিত হ'লোঁ। মই সুধিলোঁ, ল'ৰা-ছোৱালীবোৰৰ কি হ'ল? সিহঁতৰ মাক-দেউতাকক পোৱা নাই নেকি? ছাৰে ক'লে যে এই শিশুসকলৰ কোনো এটাৰ পিতৃ-মাতৃৰ সন্ধান উলিয়াব পৰা নাই। বিজ্ঞাপন বাতৰি কাকতত দিয়া হৈছে, কিন্তু এতিয়ালৈকে কোনেও তেওঁলোকক নিবলৈ অহা নাছিল। আৰু ল'ৰা-ছোৱালীবোৰে মাত্ৰ কান্দি কান্দি কয় যে আমি মাৰ ওচৰলৈ যাম। মই আচৰিত হৈ সুধিলোঁ, তেওঁলোকৰ মাক কোন হয়? ছাৰে ক'লে যে যিজনী ভিক্ষাৰীৰ বিৰুদ্ধে আপুনি কৈছিল যে তাই ল'ৰা-ছোৱালীবোৰক বন্দী কৰি ৰাখে, সেই ভিক্ষাৰীজনীক ল'ৰা-ছোৱালীবোৰে মা বুলি মাতে আৰু বুঢ়ীজনীক আইতা আৰু সৰু ছোৱালীজনীক মাহী বুলি মাতে। ছাৰৰ পৰা এনে এটা কথা শুনি মই বহুত আচৰিত হ'লোঁ যে এই সকলোবোৰ কি হৈ আছে। মই একো বুজিব পৰা নাছিলোঁ। ফোনটো ছুইচ অফ কৰি দিলোঁ। কিবা এটা অদ্ভুত কথা আছিল যিটো আমাৰ চকুৰ পৰা লুকাই আছিল। এতিয়া মোৰো হৃদয়ে ক'বলৈ আৰম্ভ কৰিছিল যে মই ক'ৰবাত কিবা এটা ভুল কৰিছোঁ। এইবোৰ ভাবি মোৰ মূৰৰ বিষ হ'বলৈ ধৰিলে। কিছু সময়ৰ পিছত মই আকৌ থানালৈ গ'লোঁ। ছাৰে মোক ক'লে যে ল'ৰা-ছোৱালীবোৰে কান্দি কান্দি মাক-আইতাক আৰু মাহীয়েকৰ ওচৰলৈ যাব বিচাৰে। মই অলপ ডাঙৰ ল'ৰা-ছোৱালী কিছুমানক জেৰা কৰিছোঁ। সিহঁতে ক'লে যে
মাকে কেতিয়াও সিহঁতক পিটন দিয়া নাই। সিহঁত মাক আইতাক আৰু মাহীয়েকৰ লগত থাকে। আৰু কেৱল এইটোৱেই নহয়, ল'ৰা ছোৱালীকেইটাই ক'লে যে যেতিয়াৰ পৰা তেওঁলোকে বুজিব পৰা হৈছে তেতিয়াৰ পৰাই সকলোৱে একেলগে থকা দেখি আহিছে। কেতিয়াবা মাকে নতুন সন্তান এটা আনে আৰু তাৰ পিছত তেওঁ আমাৰ লগত থাকিবলৈ আৰম্ভ কৰে আৰু তাৰ পিছত কলৈকো নাযায়। আমাৰ মা বহুত ভাল। মায়ে আমাৰ বাবে খাদ্য, বাসস্থান আৰু কাপোৰৰ ব্যৱস্থা কৰে আৰু আমি সকলোকে বহুত ভাল পাওঁ। কোনো বাহিৰৰ মানুহে আমাক কেতিয়াও লগ কৰিবলৈ নাহে। ছাৰৰ কথা শুনি মই আৰু বেছি আচৰিত হৈ পৰিলোঁ। মই ছাৰক ক'লো, এই সকলোবোৰৰ অৰ্থ কি? তেতিয়া ছাৰজনে ক'লে যে মই ভাবোঁ আপুনি মোক কোৱা কথাটো কেৱল ভুল বুজাবুজিহে। এই তিনিওজনৰ বিৰুদ্ধে আমি কোনো প্ৰমাণ পোৱা নাই। আপোনাৰ এইবোৰৰ বিষয়ে নিশ্চয় কিছু ভুল বুজাবুজি আছিল। মই আপুনি অহাৰ সময়ত মহিলাসকলক জেৰা কৰিবলৈ ওলাইছিলোঁ। ছাৰৰ কথা শুনি মই ক'লো, ছাৰ ময়ো যাম আপোনাৰ লগত তেওঁলোকৰ ওচৰলৈ। ছাৰে হ'ব বুলি ক'লে। ছাৰৰ সৈতে মই তিনিগৰাকী মহিলাৰ ওচৰলৈ আহিলোঁ। সিহঁতৰ অৱস্থা বহুত বেয়া আছিল। হয়তো মহিলা পুলিচে সত্যটো জানিবলৈ তেওঁলোকৰ ওপৰত হাত উঠাইছিল। মোক দেখাৰ লগে লগে ধুনীয়া ভিক্ষাৰীজনী খৰধৰকৈ মোৰ ফালে দৌৰি আহিল আৰু ক'লে, মই জানিছিলোঁ যে মোৰ ভগৱানে মোৰ বাবে নিশ্চয় কাৰোবাক মোৰ সহায়ক হিচাপে পঠিয়াই আমাক বচাব। আৰু চাওক আপুনি আহিছে। মই লাজ পাইছিলোঁ। আচলতে তাই ইয়ালৈ অহাৰ বাবে ময়েই দায়ী আছিলোঁ। মই তাইক সুধিলোঁ যে তুমি ইমানবোৰ ল'ৰা ছোৱালী তোমাৰ লগত কিয় ৰাখা? মই জানো যে এই সন্তানবোৰ তোমাৰ নহয়। তাই ক'লে, সিহঁত মোৰ সন্তান নহ'ব পাৰে, কিন্তু মই সিহঁতক ডাঙৰ দীঘল কৰিছোঁ। গতিকে এতিয়া সিহঁতেই মোৰ সন্তান। মোৰ দেউতা মই সৰু হৈ থাকোঁতেই শেষ নিশ্বাস ত্যাগ কৰিলে। আগতে মোৰ দেউতাই ভিক্ষা খোজা কামটো কৰিছিল। দেউতা নোহোৱা হোৱাত যেতিয়া মোৰ মা অসুস্থ হৈছিল, মই এইটো মোৰ ব্যৱসায় হিচাপে কৰি লৈছিলোঁ। কাৰণ মই নিৰক্ষৰ আছিলোঁ আৰু কোনো সন্মানজনক কাম কৰিব পৰা নাছিলোঁ। মই নিজকে ইমানেই শক্তিশালী কৰি তুলিছিলোঁ যে পুৰুষে মোক বেয়া চকুৰে চাবলৈ ভয় কৰিছিল। মই প্ৰতিটো চুবুৰীতে ভিক্ষা খুজিছিলোঁ আৰু বহুতো ল'ৰা ছোৱালীক ভিক্ষা মগা অৱস্থাত পাইছিলোঁ। মাক বা দেউতাক নথকা এই ল'ৰা ছোৱালীবোৰে ৰাস্তাৰ দাঁতিত শুই টকা ভিক্ষা কৰিছিল। কিছুমান ল'ৰা ছোৱালী ইমানেই সৰু আছিল যে তেওঁলোকে কি কৰি আছে সেইটোও নাজানিছিল। আৰু মই কিছুমান ল'ৰা ছোৱালী লগ পাইছিলোঁ যিবোৰ মাত্ৰ এদিন বা দুদিনীয়া আছিল। হয়তো কাৰোবাৰ পাপৰ বাবেই তেওঁলোক এই পৃথিৱীলৈ আহিছিল। তেওঁলোকে এই কণমানি শিশুবোৰক পেলাই থৈ গৈছিল। মই সেই ল'ৰা ছোৱালীকেইটাক তুলি লৈ ডাঙৰ দীঘল কৰিছিলোঁ আৰু যত্ন লৈছিলোঁ। এই কাম কৰি থাকোঁতে 20ৰ পৰা 25টা ল'ৰা ছোৱালী এতিয়া মোৰ লগত আছে। মানুহে ল'ৰা ছোৱালীকেইটাক নিজৰ পৰা আঁতৰাই পেলাই থৈ যোৱাৰ সময়ত এইটো কথাও নাভাবে যে ই এটা ডাঙৰ পাপ। এই অনাথ ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰাটো অনাথ ল'ৰা ছোৱালীৰ আত্মীয়ৰ কৰ্তব্য। কিন্তু আজিৰ যুগত মানৱতাৰ যেন মৃত্যু হৈছে। জন্ম হোৱাৰ লগে লগে তেওঁলোকৰ আত্মীয়ই সিহঁতক পাহৰি যায়। এই ল'ৰা ছোৱালীবোৰক আপোনালোকে নিজে সুধিব। এই ল'ৰা ছোৱালীবোৰক মোৰ মা আৰু মোৰ ভনীয়ে ডাঙৰ দীঘল কৰিছে। তাইৰ কথা শুনি মই নিজকে বহুত লাজ পাইছিলোঁ। ভিক্ষাৰীজনীৰ মাক, ভনীয়েক আৰু সন্তানক জেলৰ পৰা মুকলি কৰি দিয়া হ'ল যদিও ব্যক্তিগতভাৱে কিছুদিন তেওঁলোকৰ ওপৰত চকু ৰাখিছিল যদিও সকলো ভিক্ষাৰীজনীয়ে কোৱাৰ দৰেই আছিল। তাৰ পিছত ছাৰজনে কিছু মানুহৰ লগত কথা পাতি তেওঁলোকক সৰু ঠাই এডোখৰত তেওঁলোকে থাকিবৰ বাবে এটা ঘৰ সাজিলে, য'ত তাই সকলো ল'ৰা ছোৱালীৰ সৈতে থাকিবলৈ ধৰিলে। তেওঁলোকে মোক আৰু ছাৰজনক বহুত আশীৰ্বাদ দিলে। মই সৰু ল'ৰা ছোৱালীবোৰৰ বাবে কাপোৰ কানি
আৰু খাদ্য সামগ্ৰী পঠিয়াই থাকোঁ আৰু ভগৱানৰ কৃপাত মোৰ দোকানত গ্ৰাহকৰ ভিৰ বাঢ়িবলৈ ধৰিলে আৰু সেই পুলিচ ছাৰজনৰ প্ৰমোচন হ'ল। এতিয়া বুজিলোঁ যে মোৰ দোকানত গ্ৰাহকৰ ভিৰ হোৱাৰ কাৰণ এইটোৱেই আছিল যে এজন দুখীয়া ব্যক্তিক দিয়া দানৰ ফল আৰু মই ঈশ্বৰক ধন্যবাদ দিলোঁ যে মই সময় থাকোঁতে সকলো সত্য কথা জানিব পাৰিলোঁ। বন্ধু-বান্ধৱীসকল, এইটোৱে আছিল আজিৰ কাহিনী। কাহিনীটো শুনি কেনে পালে তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।